শিল্পীক অপমান। পুনৰবাৰ শিল্পীক কৰা অপমান কাৰ্যই পুনৰবাৰ ৰাজ্যক জোকাৰি গ'ল। মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই গীত পৰিৱেশনত বাধা আৰোপ কৰিলে কমিটিয়ে। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চতে অপমানিত হ'ল কণ্ঠশিল্পী প্ৰণীতা বৈশ্যমেধি। সামাজিক মাধ্যম যোগে ক্ষোভ উজাৰিলে কণ্ঠশিল্পী প্ৰণীতা বৈশ্যমেধিয়ে। অতিশয় লজ্জাজনক কথা। অসম সাহিত্য সভাৰ মঞ্চত শিল্পীৰ লগত হোৱা এনে আচৰণে বৰ্তমান দুখত পেলাইছে অসমৰ শিল্পী সমাজক। গীত পৰিৱেশন কৰিবলৈ গৈ অসম সাহিত্য সভাৰ মঞ্চতে অপমানিত হ'ল লোকশিল্পী প্ৰণীতা বৈশ্যমেধি। কণ্ঠশিল্পীগৰাকীয়ে ছ'চিয়েল মিডিয়াৰ যোগেদি এটি পোষ্ট দি জনাইছে যে গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হ'লোঁ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত। অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰেম আছিল, কিন্তু মঞ্চত দ্বিতীয়টো গীত গাই শেষ কৰি তৃতীয়টো গীত আৰম্ভ কৰোঁতেই সাংস্কৃতিক কৰ্মী সোণমণি চৌধুৰী নামৰ লোক এজনে পিছফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। তেতিয়া মঞ্চত মই খুব দুখ পালোঁ আৰু অপমানিত হ'লোঁ। যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল, অন্য শিল্পীবিলাকক যিদৰে সন্মান জনাই, কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰো যোগ্য নহ'লোঁ। লোকগীতৰ শিল্পী হোৱাৰ বাবে আমাক অপমানিত কৰিলে নেকি? যদি এনেকুৱা মানসিকতা হয় তেতিয়াহ'লে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাইছোঁ অন্তৰত। যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম? কণ্ঠশিল্পী প্ৰণীতা বৈশ্যমেধিৰ লগত হোৱা এনে ঘটনাৰ ফলত সমগ্ৰ শিল্পী সমাজেই ক্ষোভ প্ৰকাশ কৰিছে। বিশেষকৈ শিল্পীক কৰা এনে অপমান সহ্য নহয়। কণ্ঠশিল্পী বৰ্ণালী কলিতাকে ধৰি পাপৰি গগৈয়েও জ্যেষ্ঠ শিল্পীগৰাকীৰ লগত হোৱা এনে কাৰ্যত দুখ প্ৰকাশ কৰিছে।